আজি দ্বিতীয় দিনাও বান সাহায্য সংগ্ৰহ কৰিবৰ কাৰণে এয়া গৰিমা বৌ ওলাই আহিছে আৰু আমি দেখুৱাইছোঁ যে জালুকবাৰীৰ এই স্থানখিনিত এতিয়া এনেদৰেই তেওঁ বান সাহায্য সংগ্ৰহ কৰাৰ কাৰণে তেওঁ ঘূৰিছে আৰু বিশেষকৈ আমি কৈ আছোঁ যে উজনিৰ বান বিধ্বস্ত অঞ্চলসমূহত যাতে দুৰ্গতসকলক সহায় কৰিব পাৰে তাৰ কাৰণে সুৰ বাহিনীয়ে কালিৰ দিনটোৰ পৰাই তেওঁলোকে এক বান সাহায্য সংগ্ৰহ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে বা হাতত লৈছে আৰু কালিও তেওঁলোকে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ঘূৰিছে আৰু আজি জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা তেওঁলোকে সেৱালৈ এয়া জালুকবাৰীৰ বিভিন্ন স্থানত তেওঁলোকে এতিয়া এনেদৰে বান সাহায্য সংগ্ৰহৰ কাৰণে এতিয়া ঘূৰিছে এয়া আমি দেখুৱাইছোঁ গৰিমা শইকীয়া গাৰ্গৰ সৈতে কেইবাগৰাকীও তেওঁৰ সহযোগী আছে আৰু অসম চলচ্চিত্ৰ সমাজ আৰু বিভিন্ন অভিনেতা শিল্পী কলা কৌশলীসকলে এই পদক্ষেপ তেওঁলোকে হাতত লৈছে আৰু আমি পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ বিশেষকৈ বানপানীৰ যি দুৰ্গতসকল বানপানীত বিধ্বস্ত হোৱা সেই লোকসকলক যাতে সকাহ দিব পাৰে তাৰ কাৰণে জুবিনদাৰ যি আদৰ্শ জুবিনদাৰ যি চিন্তা চেতনা সেয়া আগত ৰাখি গৰিমা শইকীয়া গাৰ্গে এনেদৰেই তেওঁ ৰাজপথলৈ ওলাই আহি বান সাহায্য সংগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই বান সাহায্যই দুৰ্গতসকলক সহায় কৰিব বুলি আমি ক'ব পাৰোঁ কাৰণ বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গে তেওঁ জীয়াই থকাৰ সময়খিনিত বিভিন্নজনক তেওঁ সহায় কৰিছে যিসকল অসহায় লোক আছে তেওঁলোকক সহায় কৰিছে সেই আদৰ্শ সেই চিন্তা চেতনাক আগত ৰাখি এনেদৰে আজিৰ দিনটোতো ৰাজপথলৈ ওলাই আহিছে এয়া যিসকল লোক আছে তেওঁলোকেও পাৰ্যমানে সাধ্য অনুসৰি তেওঁলোকে হিয়া উজাৰি দিবলৈ যত্ন কৰিছে আমি আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ বিভিন্নগৰাকীয়ে দক্ষিণা আগবঢ়াই দিছে অৰিহণা আগবঢ়াই দিছে যাতে তেওঁলোকে সেই দুৰ্গতসকলৰ কাষত তেওঁলোকে থিয় দিব পাৰে বা দুৰ্গতসকলৰ কাষত তেওঁলোকে এক যাতে সাহস হৈ থিয় দিব পাৰে সেইকাৰণে তেওঁলোকে আজি ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ আন এখন গাড়ী আজি বৌ লাগি আছে লাগি আৰম্ভ কৰিছোঁ আমি এতিয়া জালুকবাৰীৰ পৰা ভূপেন হাজৰিকা সমাধিস্থলীৰ পৰা আমি আৰম্ভ কৰিছোঁ আমি মালিগাঁৱৰ ফালে গৈ আছোঁ এতিয়া সকলোৰে সঁহাৰি যথেষ্ট সঁহাৰি পাইছোঁ সকলোৱে আচলতে ইচ্ছা কৰে কিবা এটা কৰিবলৈ আৰ্তজনৰ প্ৰতি সহায় আগবঢ়াবলৈ আৰু এটা প্লেটফৰ্ম পাইছে যেতিয়া এটা মাধ্যম পাইছে তেওঁলোকে গতিকে সকলোৱে মুক্ত হস্তে দান কৰিছে একদম সকলোৱে যেনেকৈ পাৰে নিজৰ সাধ্য অনুসৰি সকলোৱে সেৱা কৰিবলৈ বিচাৰিছে কিন্তু সকলো যোৱা সম্ভৱ নহয় কাৰণে আমি এতিয়া মাধ্যম এটা হৈছোঁ সেইকাৰণে ভালেই পাইছে তেওঁলোকে সকলো প্ৰতিজনেই দিছে প্ৰতিজনেই কিবা নহয় কিবা দিছে আমি দেখুৱাইছোঁ তেওঁ বিভিন্নজনৰ পৰা এনেদৰেই তেওঁ সহায়ৰ বাবে আহ্বান জনাইছে আৰু বিভিন্নগৰাকী আছে তেওঁৰ একেকালৰ যিসকল সহযোগী আছে সেই সহযোগীসকল আছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু বিশেষকৈ জুবিনদাৰ যি আদৰ্শ বা জুবিনদাৰ যি চিন্তা চেতনা সেই চিন্তা চেতনাক আগত ৰাখি তেওঁলোকে কাম কৰি আছে তুমি ওলাই আহিছা আজি কেনেকুৱা লাগিছে এই কামসমূহ কৰি আচলতে খুবেই ভাল লাগিছে আচলতে মই যোৱা বৃহস্পতিবাৰে মই নিজেই মানুহটো গৈ যিহেতু শিৱসাগৰৰ পৰা আহিছোঁ বৰ্ণাঢ্যসকলৰ বৰ্তমানৰ পৰিস্থিতিটো খুবেই অৱৰ্ণনীয় আচলতে খুবেই বেয়া লগা সেয়েহে একদম বৃদ্ধজনৰ পৰা একদম শিশুৰ পৰা বৃদ্ধজনলৈকে তাৰমানে অৱস্থা একদম বেয়া ক'বই নোৱাৰি একেবাৰে মই ক'বলৈ কোনো ভাষা নাই গতিকে সেয়েহে আজি আমি বানৰ এই দুৰ্যোগৰ সময়তে কিছু সকাহ আগবঢ়াবৰ বাবে আজি আমি ইয়ালৈ ওলাই আহিছোঁ গতিকে ৰাইজৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে হাতে হাত ধৰি সহায়ৰ হাত আগবঢ়াই আৰ্তজনৰ ওচৰত যাতে আমি থিয় হ'ব পাৰোঁ তাৰে আমি চেষ্টা তুমি জুবিনদাৰ গান গাই থাকা গতিকে আজি আৰ্তজনক যিসকলে অসহায় তেওঁলোকৰ হৈ এটা গান সৰু এটা অকণমান কলি এটা তুমি গুণগুণাই দিয়া সোণেৰে সজোৱা বজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই এধানি এধানিকৈ মেদিনী হেৰাই সাতুৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা বজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰেই নতুন প্ৰজন্ময়ো জুবিনদাক যিহেতু আদৰ্শ জুবিনদাৰ চিন্তা চেতনা সৃষ্টিসমূহক তেওঁলোকে অনুসৰণ কৰে আৰু এনেদৰেই আজিৰ দিনটোতো গুৱাহাটী মহানগৰীৰ ৰাজপথত আমি দেখিবলৈ পাইছোঁ জুবিনদাৰ সেই চিন্তা চেতনা জুবিনদাৰ সেই কথা বতৰাসমূহক লৈ তেওঁলোকে আগবাঢ়ি আহিছে আজি আপোনালোকে আগবাঢ়ি আহিছে
আহিছোঁ ইয়াতে বান সাহাৰ্যৰ কাৰণে কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু বিভিন্নগৰাকী আছে, বহু জ্যেষ্ঠ শিল্পী কলা কৌশলীসকল আছে, আমি তেওঁলোকৰো মন্তব্য ল'বলৈ যত্ন কৰিম। আৰু সকলোৱে ওলাই আহিছে, সকলোৱে একেলগে ওলাই আহিছে, একেলগে তেওঁলোকে এই যিসমূহ তেওঁলোকৰ কৰ্মৰাজি চিন্তা চেতনাসমূহ, এই চিন্তা চেতনাসমূহ কৰিব বিচাৰিছে। আমি কি কৰিম, মই দাদা যোনবিলাক দেখুৱাই থৈ গৈছে আৰু সেইবিলাক কাম আমি কৰিব লাগে। আজি যদি দাদা থাকিলেহেঁতেন, দাদা ইয়াত নাথাকিলেহেঁতেন, তাত আগতীয়াকৈ গৈ তাত পালেহেঁতেন। বিহিবৰ, চন্তক, চৰাইদেউ, নাজিৰা তাত থাকিলেহেঁতেন দাদা। আমাক দাদা এতিয়া দাদা জিৰণি লৈ আছে, আমাক কাম কৰিবলৈ দিছে, মই সেইটো বুলি কওঁ। আমাক দাদা তাৰ পৰা আমাক এনাৰ্জি শক্তি দি আছে, পাৱাৰ দি আছে, আমি তাৰ পৰা কাম কৰি আছোঁ। দাদাৰ আশীৰ্বাদ আছে আমাৰ লগত সদায়। আৰু দাদা যোনবিলাক আমাক কাম শিকাই দিয়ে, আমি মানে কাম কৰিলে আমি দাদাক বিচাৰি পাম। আৰু এনেদৰে সকলোৱে জুবিনদাৰ আদৰ্শক লৈ আগবাঢ়ি আহিছে, জুবিনদাৰ চিন্তা চেতনাক লৈ আগবাঢ়ি আহিছে। যেনেদৰে জুবিনদাই আৰ্তজনক সহায় কৰিছিল, আজিও সেই একেদৰেই গৰিমা শইকীয়া গাৰ্গো ওলাই আহিছে। আৰু তেওঁৰ লগত ওলাই আহিছে অসমৰ বহু চলচ্চিত্ৰ সমাজৰ অভিনেতা অভিনেত্ৰী, কলা কৌশলীসকল, সংগীত শিল্পীসকল আছে। গতিকে আপোনালোকক মই জালুকবাৰীৰ পৰা পৰিৱেশটো দেখুৱাই যাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।